প্ৰথম ৰাত্ৰত দুয়ো লগ হয় কি লগ হয় পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰ ৰজ বৰ্তুল পঞ্চ ৰাত্ৰত 5 দিন হোৱাৰ লগে লগে সি বৰ্তুল মানে কি এটা সাধাৰণ মাংসপিণ্ডৰ নিচিনা এটা আকাৰ সৃষ্টি হয় দশম দিনত কঠিন কয় বদৰি ফলৰণ হয় শিলিখাটোৰ দৰে এটা কঠিন মাংসপিণ্ড সৃষ্টি হয় দশম দিনলৈকে প্ৰথম মাহলৈ প্ৰথম মাহ স্পৰ্শ কৰালৈকে সেই জীৱৰ শিৰ অংশ আৰু ভৰি অংশ বিকাশ হয় দ্বিতীয় অংশত উদৰ আৰু বক্ষ অংশ সম্পূৰ্ণ হয় তৃতীয় মাহত নখ চুলি চকু এইবিলাকৰ গঠন আৰম্ভ হয় চতুৰ্থ মাহত জীৱৰ শৰীৰটো প্ৰায় সম্পূৰ্ণ হয় পঞ্চম মাহত ক্ষুধা তৃষ্ণা এইবিলাক অনুভৱ হ'বলৈ আৰম্ভ কৰে ষষ্ঠ মাহত সেই সংগবিলাকৰ যিবিলাক আন্তৰিক ইন্দ্ৰিয় আছে হৃদযন্ত্ৰ হওক পাকস্থলী হওক এইবিলাক সম্পূৰ্ণ ৰূপত গঠন হয় সপ্তম মাহত স্পৰ্শ হোৱাৰ লগে লগে বা সপ্তম মাহত প্ৰৱেশ কৰাৰ লগে লগে জীৱৰ কাণ নাখিকাৰ ৰন্ধ আন্তৰিক নাৰীৰ গঠন সম্পূৰ্ণ হৈ উঠে অষ্টম মাহত শৰীৰটো দৃঢ় হয় নৱম মাহত গৰ্ভমুদ্ৰাৰে মাতৃগৰ্ভত জীৱটোৱে গৰ্ভাৱস্থা লাভ কৰি থাকে আৰু সেই গৰ্ভাৱস্থাত থকা জীৱটোত কি হয় চতুৰ্থ মাহ হোৱাৰ লগে লগে জীৱ আহি মাতৃগৰ্ভত প্ৰৱেশ কৰেহি সেইবাবে যে আমাৰ কোৱা হয় যে আগতে এইটো ব্যৱস্থা আছিল গৰ্ভাৱস্থা পালন কৰা আইগৰাকী টান কাম কৰিবলৈ নিদিয়ে বা বহুত নীতি নিয়মত থাকিবলৈ দিয়া হয় কিয় কাৰণ মাতৃগৰাকীয়ে যেনে ধৰণৰ আচৰণ কৰিব যি বাক্য ক'ব যেনে ধৰণৰ অন্ন খাব তাৰ প্ৰত্যক্ষ প্ৰভাৱ সেই গৰ্ভস্থ সন্তানটিৰ ওপৰত পৰে কেনেদৰে